আকৌ মিঠা মাতলা টুকাই কোনেনো যাচিব মানুহজন কেনেকুৱা আছিল আচলতে মানে মনটো কেনেকুৱা আছিল তাৰ চিন্তাধাৰাখিনি কেনেকুৱা আছিল আৰু গীতসমূহ কেনেকুৱা ধৰণৰ তাৰ চৰ্চা কেনেকুৱা আছিল তেওঁ আপুনিতো জানিব লগত থকা মানে গীতটো গাওঁতে কোনোবাখিনিত মানে ৰাজীৱ দা যে নাই সেই কথাটো বিশ্বাস কৰিবলৈ অলপ টান হৈছিলে আৰু সেই বৌ মুখখনলৈ যেতিয়া ভিডিঅ'বিলাক খুব প্ৰচাৰ হৈছিল আপোনালোকে দেখিছে এই বিহুৰ অনুষ্ঠানবিলাকত কেতিয়াবা আমি দেখোঁ হিন্দী গানো পৰিৱেশন কৰা এতিয়া ৰিচেণ্টলি এই কণ্ট্ৰভাৰ্চিটোৰ সময়তে আলফাই মেইল পঠিয়াইছে দেখিছোঁ তেওঁলোকেও কৈছে যে মানে 7 দিন বিহুৱে গাব লাগিব তাত কোনো হিন্দী গান গাব নোৱাৰে এই আগতে আমি গোৱা দেখিছিলোঁ বিহু অনুষ্ঠান হিন্দী গীত পৰিৱেশন কৰা দেখিছিলোঁ কিয় গাব লাগে বুলি ভাবে নে কোনোবাখিনিত জানা আমাক ব্যৱহাৰ কৰিছে নিচিনা লাগে গতিকে এইখিনি হ'ব নালাগে কাৰণ আমিও এখন মঞ্চ বিচাৰোঁ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে এজন বিপ্লৱী গায়ক যাৰ নাম হৈছে বিশ্বজিৎ খাটোৱাল নামটো অকণমান মই পাহৰি যাওঁ আপোনাৰ নামটো অকণ টানো লাগে কেতিয়াবা হয় তাৰ বহুতো কাহিনী আছে ষ্ট্ৰাগল ষ্টৰী আছে আৰু এটা সময়ত গান বাদ দিছিলে আকৌ জব কৰিছিলে তিতা মিঠা অভিজ্ঞতা বহুতো আছে সেইখিনি কথা পাতিম আৰু লগতে বৰ্তমান ছ'চিয়েল মিডিয়াত খুব মানে বিষয়বস্তুৰ ওপৰত উত্থাপন কৰি থকা হৈছে কণ্ট্ৰভাৰ্চি হৈ আছে আপুনি দেখিছে হয়তো সেইখিনি কথাও পাতিম নাজানো কি কথা পাতো তথাপিও চেষ্টা কৰিম আপোনাৰ পৰা কিছুমান কথা উলিয়াবলৈ চ' আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ আপোনাক যিহেতু কৈছোঁ আপোনাৰ ষ্ট্ৰাগল ষ্টৰী প্ৰথমতে ইণ্ট্ৰডাকশ্যনত কৈছোঁ গতিকে ষ্ট্ৰাগলৰ পৰাই যাওঁ নেকি কেনেকৈ আৰম্ভণি হৈছিল এই যাত্ৰাত আপুনি প্ৰৱেশ কেনেকৈ কৰিলে কেতিয়া ভাবিলে আৰু মানে প্ৰফেশ্যনেলি কেতিয়াৰ পৰা আহিলে অলপমান কওক আচলতে মই সৰুৰ পৰা খুব বিহু গাইছিলোঁ যিহেতু দেউতা বিহুৰ লগত খুব জড়িত আছিলে মানে গাঁৱৰ হুঁচৰিবিলাক গায় তেতিয়া দদাইদেউ নিচাদেউ গোটেইখিনি যায় তেতিয়া তেওঁলোকক বিহু যেতিয়া গোৱা দেখোঁ তেওঁলোকৰ পিছে পিছে যাওঁ হুঁচৰি গাঁৱত বিহু মাৰোঁ তেনেকৈ বিহুৰ প্ৰতি বা গান নাচ এইবিলাকৰ প্ৰতি কিবা এটা দুৰ্বলতা আহি গ'ল মানে তাৰ পাছৰ পৰাই ধৰি লওক গান গাবলৈ ল'লোঁ এটা টাইমত মই বিহুৱতী নচুৱাইছিলোঁ তেনেকৈ সংগীত জীৱনৰ লগত ধৰি লওক এটা দুৰ্বলতা আহিলে আৰু তেনেকৈ গান এটা দুটা কৰিছিলোঁ ৰাইজে ভাল পালে এতিয়া কৰি আছোঁ শিকিছিলে ক'ত মই আচলতে আনুষ্ঠানিক শিক্ষা নাই মই আজিলৈকে মই নিজেই শুনি বা দেখি যিকোনো মানে হেৰি কৰি আছোঁ আৰু আপোনাৰ হয়তো নিশ্চয় ঘৰতো এটা চাগে পৰিৱেশ আছিলে যাৰ কাৰণে এইখিনিৰ প্ৰতি আৰু আকৰ্ষিত হ'ল এনেকুৱা হৈছে নেকি আপোনাৰ তেনেকুৱা আচলতে নহয় দেউতাহে আচলতে আছিলে সংগীতৰ প্ৰতি মানে ধৰি লওক মই কৈছোঁ আপোনাক বিহু খুব ভাল পাইছিলে বাইদেউহঁত ইমান দাদাহঁত ইমান বিহুৰ প্ৰতি ধৰি লওক নাচ গানৰ প্ৰতি ইমান আকৰ্ষিত নাছিলে মই নাজানো কেনেকৈ হ'লোঁ সম্ভৱ দেউতাহঁতক চাই চাই অলপ তেওঁলোকৰ পৰা মানে প্ৰেৰণা পাই হৈছে বুলি ভাবিছোঁ মই প্ৰফেশ্যনেলি কেতিয়াৰ পৰা এইটো লাইনৰ লগত আপুনি জড়িত হৈ আছে মই প্ৰায় আপোনাৰ ধৰক 2014 চনৰ পৰা গান কৰিছিলোঁ আৰু মাজতে দেখিছে আপোনালোকে লকডাউনে বহুত কুঙা কৰিলে আৰু অনুষ্ঠান সেইটো 2 বছৰ বুলি নহয় গোটেই 3 বছৰ মানে বহুতো কণ্ঠশিল্পীক আচলতে হেৰি কৰি পেলালে বহুতৰ মনবিলাক হেৰি কৰি মানে দুৰ্বল কৰি পেলাইছিলে সেইটো টাইমত গতিকে মাজতে অনুষ্ঠান কৰিবলৈ বাদ দিছিলোঁ ভাবিছিলোঁ যে গান গাই কি কৰিম তেনেকুৱা নিচিনা এটা কণ্ডিশ্যন আহি গৈছিলে তেতিয়াই মই পঢ়া আৰম্ভ কৰিছিলোঁ মানে মই একচুৱেলি গ্ৰেজুৱেশ্যন কৰিছিলোঁ গ্ৰেজুৱেশ্যন কৰি ITI কৰিলোঁ ITI পাছত মই অইলতে এটা ইণ্টাৰভিউ ওলাইছিলে তেতিয়া মই দিছিলোঁ ভাগ্যক্ৰমে কষ্টৰ ফল পালোঁ এতিয়া বৰ্তমান কৰি আছোঁ চাকৰি তাৰ মাজতে এতিয়া গান কৰি থাকোঁ সময় মিলাই আৰু এটা কথা মই আপোনাৰ পৰা জানিব মন গৈছে গীত গাই অসমত মানে চলাটো সম্ভৱ নে আৰু কিবা বেলেগ এটা বিজনেছ বা চাকৰি এনেকুৱা কৰিব লাগে গীত গাই এনেকৈ গোটেই জীৱন চলাটো সম্ভৱ জানো কিবা চেলেঞ্জেছ প্ৰত্যাহ্বান আহে নেকি মই এটা কথা জানো পেচা আৰু নিচা দুইটা বেলেগ এটা বস্তু আৰু বিশেষকৈ অসমত এতিয়া চাব আপুনি যদি পুৰণি দিনলৈ চাই বহুত প্ৰখ্যাত ঢুলীয়া ওজা তেওঁলোকৰ কি হয় ইমান মানে ধৰি লওক ইমান দিন কাৰোবাৰ লগত বাদ্য সংগত কৰিলে কিন্তু তেওঁলোকৰ লাষ্টৰ সময়খিনি মানে বহুত দুৰ্ভগীয়া তেওঁলোকৰ কাষত কোনো নাথাকে সেইবিলাক বস্তু আচলতে মই ভাবোঁ পেচা আৰু নিচা দুইটা বেলেগ বস্তু ৰাখিব লাগে আৰু পেচাটো আপুনিতো কৰিব লাগিব নিচাটো কৰিব লাগিব দুইটা মানে সমানে বৰ্তি ৰাখিলে মানে সফল হ'ব আৰু তেনেকৈ ভাবোঁ মই হয় আৰু আপুনি এফালে চাকৰিও কৰি আছে আৰু এতিয়া গানৰ লগত জড়িত আকৌ কেতিয়াৰ পৰা হ'ল মই মাজতে সেই 2 বছৰমান নকৰিলোঁ তাৰ পৰা মই 2016 চনৰ পৰা আকৌ গান কৰিলোঁ যিহেতু এনেকুৱা হয় আগতে অনুষ্ঠানবিলাক কৰোঁ মাতে মানে কি হয় কিছুমান কথা ক'বলৈ বেয়া লাগে মাতে আমাক মাতি মেলি কয় যে আহিবাচোন অহা যোৱা কিবা এটা খৰচ দিম যেতিয়া অনুষ্ঠান এটা কৰিবলৈ যাওঁ কৰিব পাছত যেতিয়া 2000 বা 3000 পকেটত ভৰাই দিয়ে সেইখিনিত অলপ দুখ লাগে মানে কাৰণ কি হয় এজন গায়কৰ মানে ধৰি লওক অহা যোৱা বহুত কথা থাকে সিমানখিনি ক'লে 2000 টকাতে সীমাবদ্ধ হৈ থাকিম নেকি সেইবিলাক চিন্তাই আচলতে মোক অলপ মানে ভিতৰি
অলপ মনটো ভাঙি তুলিছিলে সেইটো কাৰণে মই মাজত অলপ মানে এইবিলাকৰ পৰা আঁতৰি আহোঁ নেকি তেনেকৈ এটা মই ফেচবুকত পষ্টো দিছিলোঁ আৰু বহুতে তাত দিছিলে যে এইটো কথা নহয় কৰি যাব লাগে নিজৰ ভালপোৱা কামখিনি গতিকে সেই ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে কাৰণে মই আগবাঢ়ি আহি আছোঁ এতিয়া আৰু আপোনাৰ যিহেতু মই গানবিলাক এতিয়া আপুনি শুনাইছিলে মই আপোনাক কৈছিলোঁ এনেকৈ চাইছিলোঁ আপোনাৰ চেনেলটোত আপুনি বিপ্লৱী গীতসমূহ গায় বেছি মানে বিপ্লৱী ধাৰাটো বেছি ভাল পাওঁ বেছি ভাল পায় বিপ্লৱীটো ইমান কিয় ভাল পায় আগৰ পৰা সেইটো বিপ্লৱী মন কেনেকুৱা ধৰণৰ মানে কিছুমানে চবৰেতো বেলেগ বেলেগ কিছুমানে ৰোমেণ্টিক গায় কিছুমানে বিপ্লৱী গায় চবৰে বেলেগ বেলেগ থাকে আপুনি কিয় মানে এইটো চিলেক্ট কৰিলে ধাৰাটো সকলোৱে বেলেগ বেলেগ কিছুমানে ধৰি লওক ৰোমাণ্টিক গান গাই ভাল পায় আৰু মই যেতিয়া সৰুৰ পৰা গীত গাওঁ তেতিয়া ধৰক বিপিন চাওদাং উজনি অসমৰ কেইজনমান মানে বিপ্লৱী ধাৰা থকা লোহিত গগৈদেৱ আৰু মোক মৰমৰ ককাইদেউ ৰাজীৱ শদিয়া তেখেত বৰ্তমান নাই তেওঁলোকে মানে যিখিনি গীতৰ জৰিয়তে মেছেজ দি থৈ গৈছে সেইখিনি আচলতে এতিয়া বৰ্তমান সময়ত চলি আছে সেইবিলাক মানে অলপ হেৰি লাগে কোনোবাখিনিত মানে আমি অসমীয়াই মানে নিজৰ মাজতে লাগি থাকিলে বাহিৰৰ মানে আগ পাব নেকি মানুহে আহি সেনেকুৱা ধৰণৰ কিছুমান মেছেজ আছে এই গীতবিলাকত গতিকে সেই তেওঁলোকৰ প্ৰতি কিবা এটা মই নাজানো কি ভাল লাগিলে আৰু বিপ্লৱী ধাৰাটো মই খুব ভাল পাওঁ সেইটো কাৰণে মই বিপ্লৱী গানবোৰ মোৰ ধাৰাত মই নিজৰ কণ্ঠত মই ভাল হৈছে বুলি ভাবোঁ আৰু বিপ্লৱী ধাৰাটো বেছি ভাল পাওঁ মই আৰু যিহেতু আপুনি ৰাজীৱ শদিয়া দাৰ নামটো লৈছে হয় চ' ময়ো ৰাজীৱ শদিয়া দাক এই যেতিয়া তেওঁ মৃত্যু হৈছে তেতিয়াহে কিন্তু চিনি পাইছোঁ আগতে চিনি পোৱা নাছিলোঁ আপোনাৰ তেওঁৰ লগত আগৰ পৰা সম্পৰ্ক আছিল চিনি পাইছিল নে কি এনে এতিয়াহে আপুনি চিনি পাইছে নহয় আচলতে ৰাজীৱ দাৰ লগত মোৰ আগৰ পৰা সম্পৰ্ক আছিল মোৰ যিখন গাঁও মোৰ ডিব্ৰুগড়ৰ ঘোঁৰামৰা এখন ভিতৰুৱা গাঁও ছাগলীকটা বুলি কয় তাত মই ৰাজীৱ দাই একেৰাহে 5 বাৰ আনিছোঁ মই ৰিকুৱেষ্ট কৰি আৰু গতিকে ৰাজীৱ দাই কি কৰে মোক এটাই কথা কয় বাজেটৰ কথা তই চিন্তা কৰিব নালাগে মই যাম আৰু গতিকে ৰাজীৱ দা গাঁৱতো মই গৈছোঁ কিন্তু ৰাজীৱ দাক কৈছোঁ মোক একো দিব নালাগে মই আপোনাৰ কাৰণে যাম তেনেকুৱা এটা সম্পৰ্ক আছিলে তেখেতৰ লগত আচলতে মানুহজনে প্ৰচাৰ বিমুখ আছিলে যেতিয়া প্ৰচাৰ নকৰিছিল হয় হয় যেতিয়া তেওঁলোক মানে পাব লাগিছিল সন্মান তেতিয়া নাপালে এতিয়া ধৰি লওক মৃত্যুৰ পিছত পাইছে গতিকে এনেকুৱাবিলাক হ'ব নালাগে বুলি মই ভাবোঁ আপুনি যিহেতু লগ পাইছে তেওঁৰ ওচৰৰ পৰা তেওঁ কৈছিলে নেকি আপুনি যিহেতু ধুনীয়া ভাল গান গায় গীতসমূহ দিছে ৰাইজক যে আপুনিও অকণমান প্ৰচাৰ কৰক চেনেলত আহক এনেকুৱা ধৰণৰ পৰামৰ্শ দিছিল নেকি বা আপোনাৰ লগত কেনেকুৱা ধৰণৰ কথা বতৰা পাতিছিল মই ৰিচেণ্টলি লাষ্ট মই এটা গীত দিছিলোঁ আমি কৰা কথাই আছিলে খুব সম্ভৱ কিন্তু দুৰ্ভাগ্যবশতঃ তেখেত আমাৰ পৰা গুচি গ'ল গতিকে নিয়তিৰ যি আমিতো মানিবই লাগিব গতিকে সেয়াই আৰু তেওঁ যিহেতু মই লগ পোৱা নাই এনে জানিব মন গৈছে কাৰণ যিহেতু মৃত্যুৰ পিছতে বেছিকৈ চৰ্চা হ'ল মানুহজন কেনেকুৱা আছিল আচলতে মানে মনটো কেনেকুৱা আছিল তেওঁৰ চিন্তাধাৰাখিনি কেনেকুৱা আছিল আৰু গীতসমূহ কেনেকুৱা ধৰণৰ তেওঁৰ চৰ্চা কেনেকুৱা আছিল তেওঁ আপুনিতো জানিব লগত থকা তেখেত আচলতে জাতীয়তাবাদী কণ্ঠ এটা আৰু সহজ সৰল মনৰ আপুনি ধৰি লওক আজি মই এটা অনুষ্ঠান পাতিলোঁ সঁচাকৈ যদি আপোনাৰ বাজেট নাই তেখেতে এনেই হ'লেও আপোনাক গাই দিবহি তাতে কোনো বাজেটৰ একো কথা নাই তেনেকুৱা ধৰণৰ মানুহ আছিল মানে পইচাৰ পিছত ধৰি লওক কিবা বাজেটত ধৰি থকা মানুহ নাছিল তেনেকুৱা গতিকে তেখেতৰে চাগে ভুল হ'ল মই ভাবোঁ খুব সম্ভৱ মোৰ ফালৰ পৰা মই ভাবোঁ গতিকে তেখেতে এটা মাননিতে সীমাবদ্ধ হৈ থাকিলে কাৰণ তেখেতৰ এখন পৰিয়াল আছিল এটা ল'ৰা গতিকে যিখিনি কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতে কৰিব নোৱাৰিলে বুলি মই ভাবিছোঁ কাৰণ তেখেতে ইমান ডিমাণ্ড ধৰি লওক ইমান মাননি বিচৰা শিল্পী নাছিল আৰু যিহেতু ধৰি লওক আপুনিতো বা এটা জব কৰি আছে কিছুমান এনেকুৱা আছে অনলি গানেই গায় আৰু গানেই তেওঁলোকে জীৱন গতিকে সেই কিছুমান মাননি নিৰ্ধাৰিত কৰি দিয়া হয় সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে সেই বাজেটটোৰ কথাও এতিয়া চৰ্চাও চলি আছে বাৰু আপুনি কি ক'ব বিচাৰে আচলতে মই পোনপ্ৰথমে কৈ লৈছোঁ এইটো আচলতে বিতৰ্কৰ বিষয় হ'ব নালাগে কাৰণ গোটেইখিনি নিজৰ মানুহ গতিকে চাওক আমি যেতিয়া এটা অনুষ্ঠান যাওঁ আমাৰ লগত 7জন 8জন মিউজিচিয়ান যায় তেওঁলোকৰ এখন পৰিয়াল এখন ঘৰ আছে একোটা পৰিয়াল আছে অহা যোৱা খৰচ ধৰি লওক কোনোবা ফটোগ্ৰাফাৰ এজন যায় গোটেইখিনি খৰচটো মিলাইহে কোৱা হয় আচলতে আমিও এতিয়া গীত পৰিৱেশন কৰোঁ আমি ইমান ডিমাণ্ড নকৰোঁ গতিকে আমি এটা কথা কওঁ যে আপোনালোকৰ মানে সুবিধা অনুযায়ী কিবা এটা কওক আমি সেনেকৈ মিলাই মিলি অনুষ্ঠানবিলাক কৰি আছোঁ গতিকে এই গোটেই পৰিয়ালটো চলিবলৈ হ'লে কিবা এটাতো মাননি লাগিব নহয় জানো সেই মাননিটো মানে সেইটোক লৈ এটা বিতৰ্ক হ'ব লাগে বুলি মই নাভাবোঁ মানে জোখতকৈ বেছিকৈ মাননি খুজিলে বেয়া নেকি সেইটো মানে কি হয় কাৰণ অনুষ্ঠান যিবিলাকে আয়োজন কৰে তেওঁলোকেবিলাকো অলপ বিমূৰত পৰে ধৰি লওক মই এটা অনুষ্ঠান পাতিছোঁ গাঁৱত মই কিমানটো বাজেট দিব পাৰিম সেইটো মই জানো ধৰি লওক আমি কিন্তু এনেকুৱা হয় কেতিয়াবা এজন দামী আৰ্টিষ্ট আনিব মন যায় গাঁৱৰ মানুহখিনিয়ে হেঁপাহ কৰে কিন্তু আমাৰ বাজেট নাই তেতিয়া অলপমান ধৰি লওক তেতিয়া সেইখিনিত অলপমান কিবা এটা ক্ষোভ এটা থাকি যায় মানে আৰু
কেতিয়াবা এনেকুৱা হৈছে নেকি ধৰি লওক আপোনাৰ লগত আপুনিও হয়তো শ্ব'বিলাক কৰিছে ন এই ঘৰৰে ল'ৰা গাই দিবি নি এনেকুৱা ধৰণৰ পাইছে নেকি তেনেকুৱা বহুত হৈছে কাৰণ সেইকাৰণে আচলতে পোনপটীয়াভাৱে কথা পাতিবলৈ অলপ বেয়া লাগে হ'বচোন দিয়া এতিয়া এনেকুৱা এটা ট্ৰেইন আহি যায় মানে তুমি চাকৰি কৰা হ'বচোন দিয়া আপুনি যে টাইমখিনি দিছে হয় আপুনি এটা সাধনা কৰিছে মই সেইটো কৈছোঁ যে মোৰ লগত এইখিনি ল'ৰা যাব সেইখিনিতো পে'মেণ্টটো কৰিবই লাগিব সেইটো হিচাপতে আমি কিবা এটা বাজেট কৰোঁ আচলতে আৰু বহুত অনুষ্ঠান কৰিছোঁ আগতে ধৰি লওক পইচা কিবা এটা গুজি দিয়ে আমি ইমান মন নকৰোঁ পাছত আহি যেতিয়া সেই পইচাটো চাওঁ তেতিয়া অলপ দুখ লাগে মানে ধৰি লওক এনেকুৱা হ'লে জানো গান কৰিব পাৰিম এনেকুৱা ধৰণৰ এটা গান কৰোঁতে জানে আপোনালোকে কিমান খৰচ হয় আজিকালিতো 20-25 হাজাৰ টকা বেছিয়ে লাগে আৰু লিৰিক্সো বেলেগৰ পৰা ল'লে সেইটো বেলেগ কথা এতিয়া মই যিহেতু নিজেই গীতবিলাক লিখোঁ কাৰণে অলপ মানে ধৰি লওক মিলি যায় গতিকে গোটেই যদি অনুষ্ঠান গোটেই ছিজনটোত অনুষ্ঠান কিনি কৰি এটা গীত বা ভিডিঅ' বনাব নোৱাৰোঁ তেতিয়াহ'লে মানে গান গাই কি কৰিম নিচিনা লাগে মানে সেই কথাটো মনলৈ আহে সেইটো তেতিয়া বেয়া লাগে অলপ হয় হয় আৰু এটা কথা মই এইটো দেখিছোঁ ৰাজীৱ হৰিদাৰ কথাটোক লৈ মই ক'ব বিচাৰোঁ মানুহে মানে মৃত্যুৰ পাছতহে তেওঁ চিনি পাইছে বাৰু দেই এনেও বেছিকৈ দেখিছোঁ মৃত্যুৰ পাছত বেছিকৈ সন্মান দিব বিচাৰে হয়নে বেছিকৈ চৰ্চা হয় যে মানুহজন ভালহে আছিল তেতিয়া আকৌ বেছিকৈ হ'লে থকা সময়খিনিত বহুতো যন্ত্ৰণাও হয়তো আগৰ মানে মহান শিল্পীও পাইছে আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে আগতেনো কিয় নিদিয়ে মানে জীয়াই থকা সময়ত সেই মৰ্যাদাটো কিয় নিদিয়ে সেইটোতো বহুত মানে সমালোচনাও কৰে বহুত বেছি আৰু মৃত্যুৰ পাছত কিন্তু সেই সমালোচনাও ঢাক খাই যায় খুব বেছি পজিটিভলি কৈ থাকে সেইটো কিয় হয় বুলি ভাবে আপুনি অসমীয়া জাতিটো কেঁকুৰা বুলি এটা কথা আছে যে সেইটো মই বিশ্বাস কৰোঁ কাৰণ এজন মানুহক যদি জীয়াই থাকোঁতে আপুনি মান সন্মান দিব নোৱাৰে মৃত্যুৰ পিছত মানে আপুনি কিবা এটা ৰত্ন কিবা দি লাভ নাই মই ভাবোঁ গতিকে আপুনি মা দেউতাক যদি জীয়াই থাকোঁতেই আপুনি মৰম আদৰ কৰিব নোৱাৰে মৃত্যুৰ পিছত কিন্তু তেখেতৰে মৈদাম সাজি ধৰি লওক টাইলছ লগাই সেইটো মই ছাপোৰ্ট নকৰোঁ জীয়াই থাকোঁতে সেইখিনি সন্মান দিব লাগে কাৰণ এবাৰেই আহে মানুহ সেই জীৱন্ত কালত যদি সেই মানুহখিনিক আদৰখিনি দেখুওৱা হয় গতিকে তেওঁ গোটেই মৰণ পৰ্যন্ত তেওঁ মনত ৰাখিব গতিকে সেই জীয়াই থাকোঁতে মনত পেলোৱাকৈ কিছুমান কাম কৰিব লাগে বুলি মই ভাবোঁ আপুনিতো বহুতো গান কৰিছে আৰু তাৰ ভিতৰত মই এটা গান খুব মোৰ ভাল লাগিছে দেই গোটেইখিনিয়ে ভাল কিন্তু এটা চবৰ এটা স্পেচিয়েল এটা হেৰি থাকে ন আচুক লৈ আপুনি এটা গান কৰিছিলে সেইটো মোৰ ভাল লাগিছে আপোনাৰ পৰা শুনিব বিচাৰোঁ সেইটো গীত আচলতে মই আজি দুলীয়াজানৰ যেতিয়া অধিৱেশন হৈছিলে তেতিয়া কৰিছিলোঁ খুব কম সময়ৰ ভিতৰত কৰিছিলোঁ গীতটো মই আচুক লৈ কৰিছিলোঁ মই অলপ গুণগুণাই দিছোঁ আমি আছো কৰোঁ আছো নেৰু আছো আমাৰ প্ৰাণ যদি দিব লাগে জীৱন আছোতেই দি যাম আই কান্দিছে তোৰে সৰু পোনাই জাতিটো জীয়ামেই বুলি আন্ধাৰৰ চল চাই কোনেনো মাৰিছে কিয় চিঞৰিছ বুলি আমি আছো কৰোঁ আছো নেৰু আছো আমাৰ প্ৰাণ যদি দিব লাগে জীৱন আছোতেই দি যাম খুব বঢ়িয়া বহুত বেছি ভাল লাগিছে লিৰিক্স আপুনিয়ে লিখিছে এইটো মই নিজে লিখিছোঁ এটা আচলতে এইটো গীত মই একেদিনৰ ভিতৰতে কৰিছিলোঁ আমি ভাস্কৰ নীলম ককাইদেৱে সংগীত কৰিছিলে আমি এটা ৰাতিপুৱা 7টা বজাৰ পৰা কৰিছিলোঁ পিছদিনা ৰাতিপুৱা 5টাত তাৰ পিছদিনাখন গানটো আমি ৰিলিজ দিছিলোঁ গোটেই ৰাতি ঢোলক বজাই ধৰি লওক গোটেই প্ৰগ্ৰেমিং কৰি খুব কষ্ট হৈছিলে এইটো গীত এদিনত কৰা গান এইটো চেলেঞ্জিং এটা গান ইমান হঠাতে কেনেকৈ আহিলে লিৰিক্সটো মনত মানে এইটো আচলতে মোক বন্ধু এজনে কৈ আছিলে বিদ্যুৎ সাগৰ দত্ত বুলি তেখেতে কৈছিলে যে আচুকলৈ এটা গীত কৰিব লাগে আৰু মই আগতে আচুত জড়িত হৈ আছিলোঁ গতিকে সেই ধাৰাটো অলপ আছিলে কাৰণে তেতিয়া মই এটা গীত লিখিছিলোঁ ৰাতিপুৱা সৰু কৰি লগে লগে মই ষ্টুডিঅ' গৈছিলোঁ যে কৈছিলোঁ ভাস্কৰ দা এটা গান কৰিব লাগে তেখেতে হ'ব আহা একেদিনাখনে গাই দি একেদিনাখনে বজাই একেদিনাখনে মিউজিক কৰি সেইটো এটা খুব চেলেঞ্জিং কাম আছিলে আমাৰ বাবে আমি অধিৱেশনত মুকলি কৰিছিলোঁ দুলীয়াজানৰ যিখন অধিৱেশন আছিলে সেই বছৰ আকৌ আচুত জড়িত হ'ব নেকি এতিয়াতো সময় নাই কাৰণ এতিয়া মই যিহেতু নিজেও ব্যস্ত হৈ থকা নিচিনা হয় এতিয়া বৰ্তমানটো চাকৰি কৰি আছে হয় চাকৰি কৰি ভাল লাগিছে নে মানে
ভাল লাগিছেনে মানে ভালটো লাগিবই লাগিব কাৰণ নহয় ভালটো লাগিছে কাৰণ যিহেতু এতিয়া ঘৰখন চলি থকা মেইন উপায় সেইটোৱে নিচিনা হয় কাৰণ সেইটো মোৰ পেছা আৰু গানটো মোৰ নিচা গতিকে দুইটা সমানে একেটা লাইনত বজাই ৰাখিবলৈ মই চেষ্টা কৰিছোঁ হয় আৰু আমাৰ অসমত আৰু এটা টপিক আহি আছে বৰ্তমান এইটো গম পায় মৰমিতা মিত্ৰক লৈ পেলাই বহুতে লিখি থাকে বহুতে কৈ থাকে শুনি আছোঁ এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে মই এটাই কথা ক'ম আচলতে প্ৰত্যেকজন শিল্পীয়ে নিজৰ মানে গায়িকাটো ভাল কৰিলে মানে কোনো ইয়াত ক'বলগীয়া একো কথা নাই কাৰণ তেওঁ আহিছে তেওঁ প্ৰতিভা আছে কৰিছে কৰক কিন্তু আমাৰ সেইবিলাকত লাগি থকাতকৈ নিজৰ মানে ধৰি লওক প্ৰতিভাবিলাক যাতে ভালকৈ গাবলৈ চেষ্টা কৰিব লাগে তেতিয়াতো একো ক'বলৈ চান্স নাপায় ধৰি লওক বেলেগে তেতিয়া অনুষ্ঠান আপুনি যদি নিজেই নোৱাৰে বেলেগক কিবা কৈ থাকিলে বিতৰ্ক আনিলে নহ'ব গতিকে নিজেই ভালকৈ গাবলৈ চেষ্টা কৰক মই সেইটো ক'ম আৰু হয় যেতিয়া আপুনি সংগীতৰ লগত জড়িত আছে মানে ধৰি লওক এই জব কৰাৰ আগতে তেতিয়া ঘৰৰ পৰা কৈছিলে নেকি যে এইটো লাইন বাদ দে নহ'ব পইচা পাতিৰ ক্ষেত্ৰত অকণমান কথা আছে ন অৰ্থৰ কথা আছে কৈছিলে নেকি কিবা ঘৰত তেতিয়া তেনেকৈ মানে বাহঁতে মোক কয় যে গান গাই থাকিলে নহ'ব বা নহ'ব বুলি নকয় মানে গানটো গাব লাগিব তাৰ মাজতো কিবা এটা কৰিব লাগিব কাৰণ ভৱিষ্যতটো গান গাই খাব নোৱাৰে কোনো জানে আপোনালোকে কাৰণ বহুত আমি ডাঙৰ গায়ক নহয় সৰু গায়ক গতিকে এটা দুটা গান কৰোঁ এখন দুখন মঞ্চ পাওঁ গতিকে সেইখিনি টকাৰে যে মই চলিম বা কিবা এটা বুলি সেইটো ভুল মোৰ ভবাটো ভুল গতিকে বাহঁতেও তেতিয়া কৈছিলে যে মোৰ ঘৰত খুব মোক ছাপৰ্ট কৰে প্ৰথম কথা মা দেউতা আজি যে মই ইয়ালৈ আহিছোঁ ঘৰৰ পৰা মোক ফোন কৰিছে বাৰে বাৰে কেইটা বজাত অনুষ্ঠানত আছে মায়ে স্থাপনাত চাকি জ্বলাইছে মানে তেনেকুৱা কিছুমান কথা থাকে ছাপৰ্ট মোৰ বা দুগৰাকী দাদা বৌ গোটেইবিলাকে মোক ছাপৰ্ট কৰে মোৰ গাঁওখন মোৰ লগৰখিনি আজি মই ইয়াত আহিছে তেওঁলোকে মোক আচলতে মই ইয়াত অহাৰ মেইন উদ্দেশ্য হ'ল মোৰ দুজন আৰু ব্যক্তি আছে তেওঁলোকে মোক বাৰে বাৰে কৈছে যাবই লাগিব তিনিজন আছে আচলতে চিত্তৰঞ্জন দত্ত মোক লগত তেওঁ ঢোল বাদ্য সংগত কৰে আৰু দেৱজিৎ গোহাঁই আছে আৰু কৌশিক পাত্ৰ তেওঁলোকে মোক মানে খুব জোৰ কৰিছে নাই যাবই লাগিব তুমি হয় ঢোল বাদ্য বুলি কওঁতে মই আকৌ এটা কথা মনত পৰি গ'ল যিহেতু ফেচবুকটো মই পূৰা খুচৰি চাই আছোঁ এদিন কি লিখি আছে এজন লিখিছে যিয়ে মানে ছিংগাৰজনৰ লগত টীমত যায় যিয়ে বজায় মানে হা তেওঁ লিখিছে যে তেওঁলোকে মাননিটো আৰু সন্মানটো অকণমান ছিংগাৰজনতকৈ অলপ কম পৰিমাণে চৰ্চাটোও কম হয় মাননিৰ ক্ষেত্ৰতো খুব কম পায় বুলি তেওঁ মানে খুব মানে লিখিছে আৰু তেওঁ বেয়া ফিল হৈছে আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে বেলেগৰ কথা কি নাজানো আমিতো ধৰি লওক লাখ টকা দি আমি হেৰি নকৰোঁ প্ৰগ অনুষ্ঠান নকৰোঁ আমি যিখিনি অনুষ্ঠান কৰোঁ বা কম খৰচত কৰোঁ যিমানটো আমি পাৰোঁ আমি সমানে চবকে দিবলৈ চেষ্টা কৰোঁ আৰু এটা কথা কওঁ মই প্ৰত্যেকখন অনুষ্ঠানক মই এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ কেৱল গায়কজনক গামোচা পিন্ধোৱাটো নহয় মই মানে নিবিচাৰোঁ গোটেই বাদ্য সংগীসকলকো পিন্ধাব লাগে কাৰণ এটা অনুষ্ঠান যেতিয়া হয় গায়কজনে আগত গীত পৰিৱেশন কৰি থাকে কিন্তু গোটেই তাৰ পৰ্দা আৰু ব্যক্তিসকল গোটেই মিউজিচিয়ান কাৰণ গোটেই অনুষ্ঠানটি তেওঁলোক নহ'লে সাফল্যমণ্ডিত কেতিয়াও নহয় গতিকে তেওঁলোককো অকণমান সন্মান জনোৱাটো মানে প্ৰয়োজন বুলি মই ভাবোঁ আৰু যিহেতু বিহু পালেহি বিহুৰ কাৰণে পিছে আপুনি প্ৰস্তুতি কেনেধৰণে চলাইছে আমাৰ অনুষ্ঠান যিহেতু বুকিং হৈছে এতিয়ালৈকে 10খনমান হ'ল আৰু আহি আছে ফোন আহি আছে গতিকে আখৰা চলি আছে মোৰ লগতো এইবাৰ এগৰাকী নৱপ্ৰজন্ম উদীয়মান কণ্ঠশিল্পী আছে ৰিমঝিম ডেকামৰণ তাই মোৰ লগত যাব গতিকে আমি আখৰাবিলাক কৰি আছোঁ গতিকে ৰাইজে যদি ভাল পায় বা ভাল লাগে বুলি ভাবে আমাক যোগাযোগ কৰিব পাৰে হয় আৰু এটা কথা মনত পৰিছে এই বিহুৰ অনুষ্ঠানবিলাকত কেতিয়াবা আমি দেখোঁ হিন্দী গানো পৰিৱেশন কৰা এতিয়া ৰিচেণ্টলি এই কণ্ট্ৰভাৰ্চিটোৰ সময়তে আলফাই মেইল পঠিয়াইছে দেখিছোঁ তেওঁলোকেও কৈছে যে মানে 7 দিন বিহুৱে গাব লাগিব তাত কোনো হিন্দী গান গাব নোৱাৰে সেই আগতে আমি গোৱা দেখিছিলোঁ বিহু অনুষ্ঠান হিন্দী গীত পৰিৱেশন কৰা দেখিছিলোঁ কিয় গাব লাগে বুলি ভাবে নে কি ভাবে আপুনি আচলতে বিহু বুলি ক'লে বিহুৱে বুলি ভাবোঁ মই কাৰণ আপুনি এখন গাঁৱত অনুষ্ঠান মোৰ গাঁৱত মই অনুষ্ঠান পাতিছোঁ মই এজন আৰ্টিষ্ট মাতিছোঁ গতিকে গাঁৱৰ মানুহখিনি হিন্দী গীতটোত ধৰি লওক সেইটো অনুভৱটো ইমান বুজি নাপাব গাঁৱৰ সহজ সৰল মানুহ বিহু গাব ধৰি লওক এজন আৰ্টিষ্ট আহিব বিহু নাচিম আমি তেনেকৈ আশা কৰে গতিকে চবৰে ধাৰণাবিলাক বেলেগ কিছুমানে ধৰি লওক হিন্দী গান গাই ভাল পায় কিন্তু মই পৰাপক্ষত মই যিমানবিলাক অনুষ্ঠান মই বিহু ধৰি লওক আৰু অসমীয়া আধুনিক গীত পৰিৱেশন কৰোঁ আৰু অনুষ্ঠানটো বিহুৰে হৈ আছে তাৰ মাজত হিন্দীটো অলপ বস্তুটো বেলেগ হৈ যায় অলপ বেলেগ ধৰণৰ হৈ যায় সেইটো কাৰণে কৈছোঁ মই চবৰে ধাৰণাবিলাক বেলেগ গতিকে মোৰ অনুষ্ঠানবিলাকত মই পৰাপক্ষত অসমীয়া গান বিহু আৰু আধুনিক গান গীত পৰিৱেশন কৰোঁ হয় এটা যে অলপ বিহু গাইতে ভাল লাগিব বিহুৰ বতৰ যিহেতু মই এটা গীত কৰিছিলোঁ এবাৰ মিঠা মাত বুলি প্ৰণৱ ফুকনৰ প্ৰযোজনা অলপ গালে হ'ব আকৌ মিঠা মাত লাটুকাই কোনেনো যাচিব
কোনেনো যাচিব বিপদে আপদে ককাই কোনে মাত লগাব আকৌ মিঠা মাত লাটুকাই কোনেনো যাচিব বিপদে আপদে ককাই কোনে মাত লগাব কিনো দিন আহিলে লাটুকাই ধনে গুণে ললে তাই মৰম চেনে যাচি লাটুকাই দুদিনত পাহৰি যায় ৰঘুমলাই যেনেকৈ সি পায় গছৰে ডালতে মিঠা মিঠা কথাৰে ঘুমাই মনৰে মাজতে হাই ঐ হাই মই মিছা কোৱা নাই ক'লে কথা কাৰোবাৰ গাতে লাগি যায় হাই ঐ হাই মই মিছা কোৱা নাই ক'লে কথা কাৰোবাৰ গাতে লাগি যায় কেনেকুৱা লাগিছে অডিয়েঞ্চৰ কমেণ্ট কৰিব আৰু এটা কথা মোক সুধিব মন গৈছে আপোনাৰ কিবা খুব আছে নেকি বাৰু কিছুমান কথা লৈ যিকোনো মানে সংগীতৰ লগতে জড়িত কিবা খুব আছে নেকি বাৰু মনত মই আচলতে মই ৰাজীৱ দাস যেতিয়া জীৱিত অৱস্থাত আছিলে তেখেতক মই তেতিয়া খুব আমি অলপ হয় বাৰ্তালাপ হয় আমাৰ তেতিয়া আমাৰ কি হয় আমি যিমানবিলাক মানে ধৰি লওক সৰু সৰু গায়ক আছে তেওঁলোকক অনুষ্ঠানবিলাক মাতে গাবলৈ মাতে সৰু সৰু অনুষ্ঠানবিলাকত তেওঁলোকে ধৰি লওক পকেট খৰচ কিবা এটা দি যেতিয়া মানে ডাঙৰ ডাঙৰ অনুষ্ঠান হয় তেতিয়া কিন্তু সেই সৰু গায়কবিলাকক দেখা পোৱা নাযায় গতিকে এটা টাইমত কিবা কোনোবাখিনিত জানা আমাক ব্যৱহাৰ কৰিছে নিচিনা লাগে গতিকে এইখিনি হ'ব নালাগে কাৰণ আমিও এখন মঞ্চ বিচাৰোঁ গতিকে আমাৰো কিছুমান আশা আছে সপোন আছে গতিকে সকলোকে সমান চকুৰে চাই যদি এখন মঞ্চ দিয়ে খুব ভাল লাগিব আৰু বহুত নৱপ্ৰজন্ম শিল্পী গায়ক আছে তেওঁলোকে কিছুমান ধৰি লওক অভাৱ অনাটনৰ বাবে ওলাই আহিব পৰা নাই তেওঁলোককো এখন মঞ্চ দিয়াটো মই বিচাৰোঁ মানে হয় আৰু বৰ্তমান মই দেখি আছোঁ নতুন নতুন যিখিনি মানে উঠি অহা ছিংগাৰ ৰিলছৰ ওপৰত খুব বেছি গুৰুত্ব প্ৰদান কৰে আপুনি গুৰুত্ব প্ৰদান কৰে নে বৰ্তমান আমাৰ ৰিলছ এটা ট্ৰেণ্ডিং তাতে মানে হুক এটা লাইন দি পেলাই সেইটো মানে খুব এটা বুষ্ট কৰে আৰু আচলতে মই তেনেকুৱা গান আজিলৈকে কৰিব পৰা নাই সেইটোত মোক কোনোবাখিনিত খুব এটা থাকি যায় কেতিয়াবা কাৰণ আজিকালি কোনোবা এখন কমিটি যেতিয়া আপোনাক অনুষ্ঠানলৈ মাতে তোমাৰ কোনটো গান চলিছে বা ৰিলছ বেছি ট্ৰেণ্ডিঙত আছে নেকি তেনেকুৱা ধৰণৰ সোধে নেকি সেইটো কিছুমানে সোধে ধৰি লওক অনুষ্ঠানবিলাক মানে তোমাৰ বেছি ভাইৰেল হোৱা গান আছে নেকি আচলতে তেনেকুৱা গান কৰিব পৰা নাই মই আচলতে চেষ্টাহে কৰি আছোঁ গতিকে মই যিখিনি গান গাওঁ ধৰি লওক মই পৰাপক্ষত কিবা এটা মেছেজ দিবলৈ চেষ্টা কৰোঁ গতিকে কোনোবাখিনিত মোৰ কমি বুলি মই ভাবোঁ গতিকে চেষ্টা কৰি যাম ৰাইজে যেনেকৈ ভাল পায় আশীৰ্বাদ আৰু মৰম বিচাৰিম হয় আৰু যিহেতু বিহু আহি আছে আপুনি ৰাইজক কিবা ক'ব বিচাৰিব নেকি লাষ্টত ৰাইজক কম বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে ভালে থাকক অসমৰ জাতীয় উৎসৱ বিহুটোক মানে কিছুমান অযথা কথা খাই বিতৰ্ক কৰিব নালাগে সকলোৱে মিলা প্ৰীতিয়ে থাকক তাকে ক'ম আৰু মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকণ সুবিধা দিয়াৰ বাবে ৰাইজৰ মাজত চিনাকি দিয়াৰ বাবে কাৰণ মই আগতে কৈছোঁ মই এজন সৰু গায়ক গীত গাবলৈ আৰম্ভ কৰিছোঁহে গতিকে আপোনালোকৰ যিহে বেকৰ মানুহবিলাক মই বাৰে বাৰে কওঁ কিছুমান বেকৰ মানুহ সদায় থাকি যায় মানে গতিকে পুনৰবাৰ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ যোগেদি আৰু আপোনাৰ মই গানখিনিৰ কথা জানিব বিচাৰোঁ অডিয়েঞ্চে জানিব বিচাৰিব আপোনাৰ চেনেলটো কি বুলি আছে আৰু গান এতিয়ালৈকে কিমান কেনেকৈ কি চলিছে অকণমান কওকচোন কিমানখিনি গান প্ৰস্তুত কৰিছে মই মোৰ চেনেলটো বিশ্বজিৎ খাটল মিউজিকেল বুলি আছে আৰু মই এটা গীত কৰিছিলোঁ ব পাইছোমান বুলি সেইটো ৰাইজে খুব সম্ভৱ শুনিছে 2 মিলিয়ন মান হৈছে 20 লাখ হৈছে গতিকে ৰাইজৰ দিগাংগনা আছিলে বিজিত আৰু দিগাংগনা আছিলে সৌৰভে ডাইৰেকশ্যন কৰিছিলে আৰু বিদ্যুৎ দত্তই মোক অলপ সহযোগ কৰিছিলে এইটোত আৰু মাজতে আছু গানটো চলিছিলে মোৰ আপোনালোকে জানে খুব আৰু মাজতে এটা খুব ভাল লগা গীত এটা কৰিছিলে মই MA বুলি কৰিছিলোঁ ঢেকি দিবলৈ মাজনে MA নালাগে সেই গীতটো আচলতে যি বছৰ কৰিছিলোঁ মই সেই বছৰ কৰোণা হৈ গ'ল অনুষ্ঠান আচলতে চব বন্ধ হৈ গ'ল গতিকে থাকি গ'ল আৰু তেনেকৈ তাৰপাছত মই এটা গীত কৰিছিলোঁ MA বুলি গীতটো খুব সমাদৰ লাভ কৰিছিলে বহুত মানুহে চাইছিলে কম সময়ত কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো বছৰত আমাৰ কি হ'ল কৰোণা আহিছিলে গতিকে অনুষ্ঠানবিলাক বন্ধ হৈ গ'ল আমিও আশা কৰিছিলোঁ গীতটোক লৈ হৈ নুঠিলে ঠিক আছে মই অলপ গুণগুণাই দিছোঁ ঠিক আছে ও ঢেকি দিবলে ও মাজনী MA নালাগে ও মাজনী MA নালাগে ও মাজনী কৰি খাব লাগিব খেতি কাহিলি পুৱাতে মাজনী নাঙলটি লৈ কান্ধতে
অ' মাজনী নাঙলটি লৈ কান্ধতে অ' মাজনী দ পথাৰত চহাও গৈ মাটি তেনেকুৱা ধৰণৰ আছিলে গীতটো আপোনাৰ লিৰিক্স আছিলে মোৰ নিজৰ লিৰিক্স আৰু অভিজিত ঢুলীয়া লিখিছিলে মজাচোন কি খেতি হেৰি কি ক'লে আপুনি MABA নালাগে ঢেকি দিবলৈ মাজলে MABA নালাগে কেনেকৈ আহিলে কনচেপ্ট আচলতে আমি যেতিয়া ষ্টুডিঅ'ত যাওঁ আমাৰ মই কৈছোঁ ষ্টুডিঅ' ষ্ট্ৰিংছত কৰি ভাস্কৰ নীলম ককাইদেৱে কৰে তেতিয়া তেওঁ কৈ আছিলে তাইক গান কৰিব লাগে আৰু খুব মানে গাঁৱৰ মানুহে ভাল পোৱা একদম কথাবিলাক খুব সহজ সৰল হ'ব লাগে গতিকে মই তেতিয়া অভিজিত ঢুলীয়া আৰু মই গীতটো কৰিছিলোঁ বোলে এনেকুৱা এটা গান কৰিব পাৰি নেকি সেই আমাৰ কিছুমান গান কি হয় ষ্টুডিঅ'ত একে ৰাতিতে সৃষ্টি হয় যেতিয়া আমি ধৰি লওক এটা মেহফিল বহে তেতিয়া লগে লগে সৃষ্টি হৈ যায় গাইড দিওঁ আৰু তেনেকৈ লাগি মেলি উলিয়াইছিলোঁ গানটো আৰু আপুনি ৰাজীৱ সদেদা সৰুও এটা গান গাইছিলে নহয় সেইটো কেনেকুৱা আছিলে সেইটো ৰাইজে আদৰি লৈছিলে খুব সময়ৰ ভিতৰত এইটো আপোনাৰ 3 লাখ পাৰ হৈছিলে ৰাইজে খুব আদৰি লৈছিলে তাত আচলতে গোটেই কথাখিনি সঞ্জীৱ বৰাই ইমান ধুনীয়াকৈ মানে সজাই পৰাই কথাখিনি সজাইছে যে ৰাজীৱ দা নাথাকিলে তেওঁ পুত্ৰই তেওঁ মানে আখাৰে বাট চাই ৰ'ব পদূলি মুখত বৌ কপালৰ বেলিটো মাৰ গ'ল গোটেই কথাখিনি ৰাৱণ বধ চেউটো কোনে বজাব এতিয়া গাঁৱত খোলটো কান্ধত লৈ তেনেকুৱা কথাবিলাক খুব মানে ইমান ধুনীয়াকৈ মানে লিখিছে ৰাইজে আচলতে ভাল পাইছে গীতটো খুব গোটেই এতিয়া পজিটিভে পাই আছোঁ মই বৰ্তমান গতিকে মন গৈছে মোৰ ককাই খুলি তই খালি পুনাই তোৰ বাটে চাই নঙলাৰ মুখলে গান গাই ঘৰলে আহিবি বুলি আন্ধাৰ হ'ল গাঁওখন জাতিটো ৰিঙা মন মাৰ গ'ল বৌ দেউৰ কপালৰ বেলি আই পিতায়ে গাঁও বাই ভায়ে বাট চাই ঘৰলৈ আহিবি বুলি তেনেকুৱা ধৰণৰ আছিলে হয় হয় এইটোতো সংগীত কৰিছিলে ভাস্কৰ নীলম ককাইদেৱে আৰু কৈছিলে মোক গীতটো লিখিছিলে সঞ্জীৱ বৰা আৰু গীতটো প্ৰযোজনা কৰিছিলে প্ৰণৱ ফুকনলাটো যিজনে আপোনালোকে শুনিছে বিহুৱান তেওঁলোকে সেইকেইজনে ফাইনেন্স কৰে সেইজনেই মানুহ যিহেতু আপোনাৰ তেওঁৰ লগত এটা বণ্ডিং আছিলে এই গানটো সৃষ্টি হয় বা গাওঁতে মানে গীতটো আপুনি গাই থাকোঁতে বেয়া ফিল মানে এটা ইম'চনেল মমেণ্ট আহিছিল নেকি মই গীতটো মই 3বাৰ গাইছিলোঁ টোটেল মানে গীতটো গাওঁতে কোনোবা এখিনিত মানে ৰাজীৱ দা যে নাই সেই কথাটো বিশ্বাস কৰিবলৈ অলপ টান হৈছিলে আৰু সেই বৌ মুখখনলৈ যেতিয়া ভিডিঅ'বিলাক খুব প্ৰচাৰ হৈছিলে আপোনালোকে দেখিছে বৌ মুখখন যেতিয়া দেখোঁ মানে কিবা এটা মানে অনুভৱ মানে গোটেই কি হৈ গ'ল নিচিনা মানে আকাশ খহি পৰা নিচিনা বুলি কয় যে তেনেকুৱা নিচিনা এটা অনুভৱ হৈছিলে গতিকে ৰাজীৱ দা য'তে থাকক ভালদৰে থাকক তেখেতৰ আধৰুৱা কামবিলাক বা আধৰুৱা যিবিলাক সপোন আছিলে জাতিটোক লৈ কিবা মেছেজ এটা দিয়াৰ আমি চেষ্টা কৰি যাম তেখেত সদায় আত্মাৰ সদগতি কামনা কৰিছোঁ মই তেখেত য'তেই থাকক ভালদৰে থাকক আৰু তেখেত ল'ৰা ছোৱালী বা বৌক সদায় আশীৰ্বাদ দি যাওক তাকে কামনা কৰিম আমি এই অনুষ্ঠানটো সামৰি দিম আৰু আপোনাৰ নাম্বাৰটো বহুতে বিচাৰিব কণ্টেক্ট কৰিব যোগাযোগ কৰিব বিচাৰিব আপুনি কৈ দিব নে আপুনি মোক হোৱাটছএপত পঠাই দিব মই স্ক্ৰীনত দি দিম ঠিক আছে আপুনি স্ক্ৰীন দি দিব ঠিক আছে মই আপুনি মোক পঠাই দিব মই স্ক্ৰীনত দি দিম আমি শেষ কৰি দিওঁ আধা ঘণ্টা চাগে পাৰ হৈছে ন আমি শেষ কৰি দিওঁ আৰু মোৰ বহুত বেছি ভাল লাগিল আপোনাৰ যিমানখিনি মনৰ কামনা আছে সেইখিনি পূৰণ হওক চাকৰিও কৰি থাকক গানো কৰি থাকক দুইটা চম্ভালি লৈ যাওক আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব